মাজুলী গড়মূৰত নিশা হলেই জুইৰ সন্ত্ৰাস বুধবাৰে নিশা গড়মূৰ থানাৰ চৌহদত দুখন গাড়ীত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছত পুনৰ বৃহস্পতিবাৰে গড়মূৰ অঞ্চলৰে 87 নং কেৰালা গাঁও প্ৰাথমিক বিদ্যালয়ত কিছু সামগ্ৰী বিদ্যালয়ৰ ভিতৰতে জ্বলোৱাৰ দৰে ঘটনা পোহৰলৈ আহিছে। পুৱা বিদ্যালয়ত বিদ্যালয় কৰ্তৃপক্ষ উপস্থিত হোৱাৰ পিছতহে দেখা পায় যে বিদ্যালয়খনত চুৰি কাৰ্য সংঘটিত হোৱাৰ লগতে আচবাব জ্বলোৱাৰ কথা পোহৰলৈ আহে। পূৰ্বে ৰঙৰ এখন দোকানত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈছিল। এনে ঘটনাক লৈ এতিয়া চিন্তিত হৈ পৰিছে মাজুলীৰ সচেতন ৰাইজ। খুলি খিৰিকীখন কোনোবাই কেনেবাকৈ খুলি ভিতৰ মানে গোটেই অৱস্থা নাই। ভিতৰখন জুই জ্বলাইছিলে ডাষ্টাৰ, তাৰপিছত আপোনাৰ হেৰি নিলে, এইটো খেলৰ সামগ্ৰী কিছুমান আছিলে সেইবিলাক নিলে, টিএলএমৰ বস্তু কিছুমান নিলে, সেইখিনিয়ে পাইছোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালী খোজ পাইছোঁ চকীৰ ওপৰত। খিৰিকী খুলি ইমানেই আৰু সন্দেহটো তেনেকৈ কৰিব পৰা নাই আৰু সৰু ল'ৰা ছোৱালী খোজেই পাইছোঁ আৰু ডাঙৰ মানুহে কাম কৰা নাই, এইটো সৰুৱে হ'ব, সেইটোৱে ভাবিছোঁ। আৰু মানে এই কাগজ পত্ৰ জ্বলালে, কিছুমান ডাষ্টাৰ জ্বলালে, ধূপৰ পেকেট কেইটামান, দুই চলা এইবোৰ চব জ্বলাইছে আৰু সৰু সৰু বস্তু ৰুমৰ ভিতৰতে। বাকী খিৰিকীখন খোলা আছে, দৰ্জা কিন্তু মাৰি থোৱাই আছে। খিৰিকীয়েদি সোমাইছে। 87 নং কেৰালা গাঁও প্ৰাথমিক বিদ্যালয়। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।